অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ কেইবাবাৰো কেন্দ্ৰীয় মন্ত্ৰী, AICCৰ সাধাৰণ সম্পাদক আছিলে, জইণ্ট ছেক্ৰেটাৰী আছিলে, তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী কেইবাবাৰো আছিলে, MP আছিলে, আৰু তেখেত কেইবাবাৰো MLA আছিলে। তাৰোপৰি 3বাৰ মুখ্যমন্ত্ৰী অসমৰ। তেখেতক নিশ্চয় আমি খালি ৰাজনীতিবিদ হিচাপেই নহয়, ছাত্ৰ হিচাপে, শিক্ষক হিচাপে আমি যেতিয়া চাকৰি কৰিছোঁ বা যেতিয়া ছাত্ৰ অৱস্থা আছিলোঁ, তেখেতৰ বহুত কথা আমাৰ মনলৈ আছে। যেতিয়া তেওঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেওঁ এবাৰ হাউলি গৈছিল, মই ছাত্ৰ আছিলোঁ হাউলি হাইস্কুল, তেতিয়া তেওঁ গৈছিল আদৰ্শ বিদ্যাপীঠৰ ফিল্ডত, আৰু তেতিয়া ধুতি পিন্ধি গৈছিল, পাঞ্জাবী গাদি গৈছিল। মই তেখেতৰ পৰা চাই ওচৰলৈ আগবাঢ়ি গৈছিলোঁ, আৰু তেতিয়াৰ পৰাই মোক মূৰত হাত দি পেলাই কৈছিল, তুমি ভাল ছাত্ৰ হ'বা আৰু তুমি এজন আদৰ্শৱান ছাত্ৰ, চৰিত্ৰৱান ছাত্ৰ হ'বলৈ তুমি নিশ্চয় উপযোগী হোৱা, আৰু তোমাৰ যিটো ব্ৰেইন, তুমি ৰিজাল্ট ভাল কৰিব পাৰিবা, তোমাৰ ভৱিষ্যত ভাল। এই কথা তেওঁ প্ৰথমেই তেখেতৰ মিটিং এটাত গৈ পেলাই মোক কৈছিল। তাৰ পিছৰ পৰাই যিকোনো ক্ষেত্ৰত মই তেখেতৰ ছাত্ৰ অৱস্থাত মই কংগ্ৰেছৰ অফিচত গৈছিলোঁ, আৰু তেখেত সভাপতি হৈ থকা কালত, ABCCৰ সভাপতি হৈ থকা কালত বহুতবাৰ লগ কৰিছোঁ, আৰু বহুত পৰামৰ্শ, বহুত ধৰণৰ আশীৰ্বাদ দিছে। আৰু লাষ্টত আমি যেতিয়া ছাত্ৰ অৱস্থা পাৰ হৈ শিক্ষকতা কৰিলোঁ, তেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছিলে, আৰু তেতিয়াও তেখেতৰ ওচৰত মই তেতিয়া এই মাধ্যমিক শিক্ষক কৰ্মচাৰী পৰিষদৰ ছেক্ৰেটাৰীও আছিলোঁ। তেখেতৰ ওচৰত শিক্ষকসকলৰ সমস্যা, ছাত্ৰৰ সমস্যা, বিভিন্ন কথা কৈছিলোঁ, আৰু তেখেতৰ ওচৰত বহুৱাই তেখেত ছাত্ৰৰ ভৱিষ্যত চিন্তা কৰি পেলাই বহুত আঁচনি ল'ব লাগে, আৰু শিক্ষকসকলৰ দৰমহা এইবিলাক ঠিকমতে দিব লাগে। আৰু তেওঁ এটা কথা কৈছিল, মোৰ মনত আছে, যে সকলোতকৈ LP স্কুলৰ শিক্ষকবিলাকৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে, তেখেতসকলৰ দৰমহা বেছিকৈ দিব লাগে। মোৰ এটা গুৰুত্বপূৰ্ণ কথা মোৰ মনত আছে। যিয়েই নহওক, তাৰ পাছত মই ৰাজনীতিত শিক্ষক অৱস্থাত তেতিয়া টিচাৰ চেলৰ জেনেৰেল ছেক্ৰেটাৰী মই আছিলোঁ, আৰু তাৰ পাছত ডিষ্ট্ৰিক্টতো মই কেতিয়াবা NSY, কেতিয়াবা ইউথ কংগ্ৰেছ, কেতিয়াবা আমাৰ সেৱা দল, এইবিলাকৰ বিষয়বাবত আছিলোঁ। আৰু গগৈ ছাৰৰ সান্নিধ্যত থাকি পেলাই MLA হিচাপে যেতিয়া বিধানসভাত আছিলোঁ, তেখেতে মুখ্যমন্ত্ৰী আছিল, বহু ধৰণৰ উন্নয়নমূলক আঁচনি ল'বলৈ আমাক, যদিও বিৰোধী দলত আছিল, মই ডেপুটি লিডাৰ আছিলোঁ, তেখেতে মোক মাতি নিছিল। বিৰোধীত থকাৰ পাছতো কিন্তু সেইসমূহ কাম কৰিছিল। আটাইতকৈ বৰপেটাত এনেকুৱা কাম কৰিছিল যে বৰপেটাটো নামনি অসমৰ ভিতৰত এটা উল্লেখযোগ্য ঠাই, আৰু তুমি যিহেতুকে সত্ৰ নগৰীৰ MLA, তাত বহুত কৰিব লগা আছে, তুমি কৰিব লাগিব। ৰাস্তা ঘাট আটাইতকৈ বেছি মই বিৰোধী থকাটো মোক দিবলৈ কৈছিল, অজন্তা বাইদেউ আহিছিল, তেওঁক দিবলৈ কৈছিল, নিজে মাতি নি পেলাই। আৰু আমাৰ ৰকিবুল হুছেইন ছাৰকো কৈছিল যে তেখেতসকলৰ পঞ্চায়তৰ কি কাম আছে এইবিলাক কিন্তু তুমি দিবা, ৰহিম খান MLA হওক, সেইবুলি কোনো কথা নাই, আমাৰ পাৰ্টিৰ নহ'ব পাৰে, কিন্তু জাগাৰ কাম কৰিব লাগিব। এনেকুৱা ধৰণৰ আমাৰ পৰামৰ্শ দিছিল, আমাৰ বহুত ভাল লাগিছে। আৰু মোক খুব ভাল পাইছিল, খুব মৰম কৰিছিল, ময়ো তেখেতক যথেষ্ট শ্ৰদ্ধা কৰিছোঁ, আৰু মোৰ অতি প্ৰিয় আছিল, অতি আন্তৰিক আছিল। আৰু তেখেতে এই সময়ত যেতিয়া এটা সময়ত মই মৌলানা বদৰুদ্দিন আজমল চাহাবক, আৰু আমাৰ সেই সময়ত মই EDF-ত থাকোঁতে 2016 ফেব্ৰুৱাৰী মাহত মই কইনাধৰত গৈছিলোঁ, আৰু তেখেতৰ লগত মই এনেকুৱা কৰিলোঁ যে ছাৰ, আপুনি মৌলানা বদৰুদ্দিন চাহাবৰ লগত অলপ কথা পাতক, আৰু আমি তেখেতক আনি দিওঁ, আৰু আহি পেলাই এলাইজটো হৈ যাওক। এনেকুৱা তেখেতে মানি লৈছিল। এই 2016 তেওঁ মানি লৈছিল, আৰু তেতিয়া কৈছিল যে আজমল চাহাবে যিকেইটা চিট বিচাৰে, খুব বেছি হ'লে 25ৰ পৰা এনেকুৱা ধৰণৰ দিব পাৰি, আৰু যদি আমাৰ চৰকাৰ হয়, 5টা মন্ত্ৰী দিম, কোনো কথা নাই যোৱা। কাৰ কাৰণে নহ'ল সেইটো কৈ আছোঁ। আৰু সেইকাৰণে যে 6টা লাগে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী, তেতিয়া এটা প্ৰভিজন আছিল, সেইটোও দিম বুলি কৈছিল, যে 6টা পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী দিম, আৰু তাৰোপৰি 6টা চেয়াৰমেন দিম। কিন্তু ডেপুটি CMটো যে আজমল চাহাবে কৈ আছে, এইটো কিন্তু অসমৰ ৰাইজে বেয়া পাব, এইটো ট্ৰেডিশ্যন নাই, গতিকে এইটো যাতে নোখোজে। তেতিয়া মই কৈছিলোঁ, তেনেহ'লে ছাৰ এটা কাম কৰিব, হোম আৰু ফাইনেন্সটো আপোনাৰে থাকিব, আপুনি ছাৰ এই স্পীকাৰটো দিব আমাৰ। তেতিয়া তেওঁ মানি লৈছিল, আৰু একেলগে বহি 1 ঘণ্টা 45 মিনিট সময় মাতি নি পেলাই সকলো হৈছিল। আৰু তেতিয়া
অলপ দিন আগতে হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ভাই আছে আমিৰুদ্দিন আজমল সাহেব আৰু বদৰুদ্দিন আজমল সাহেব মাতি নি পেলাই পাছত কি কৰিলে ৰকিবুলৰ সমষ্টিত প্ৰথমেই ইউডিএফে বিৰোধী মিটিং কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া এই এলায়েন্সটো নহ'ল, তেতিয়া এলায়েন্স এলায়েন্সটো নহ'ল। কিন্তু তৰুণ ছাৰ তেতিয়াও মান্তি আছিল, তেতিয়া এলায়েন্সৰ পক্ষতে আছিল। আচ্ছা, তাৰ পাছত আজমল সাহেবো পহিলা পক্ষত আছিল আৰু মই তাৰ উদ্যোগ লৈছিলো। উদ্যোগ লৈছে। যিয়ে নহওক এইবাৰ কি কয় এতিয়া তেখেতৰ সেই কথাটো এতিয়া যে নাই সেই এতিয়া কথাটো মোৰ এলায়েন্সটো কি মনত হ'ব? পৰে। অ, আৰু দেৰিকৈ হ'লে এইবাৰ যে এলায়েন্সৰ কাৰণে তৰুণ গগৈ ছাৰ উদ্যোগ লৈছে। মানে উদ্যোগ লৈছিল আৰু ভাবিছো যে AIUDF খালি নহয় অন্যান্য মহাজোটবন্ধন হোৱাৰ পাছত অসমত নিশ্চয় তৰুণ গগৈ ছাৰৰ নেতৃত্বত অসমত চৰকাৰ কংগ্ৰেছৰে হ'ব, এইটো ভাবি পেলাই আমি আগবাঢ়ি আছো আৰু কৰি আছো আৰু হ'ব। তেখেতে নিশ্চয় হ'ব। তেখেতৰ ল'ৰা গৌৰৱ গগৈ আছে, তেওঁৰো এটা দিল্লীত চিট আছে মই ভাবো। আৰু ৰিপুণ বৰা ডাঙৰীয়াই যথেষ্ট কষ্ট কৰে, দেৱব্ৰত শইকীয়াও যথেষ্ট নেতৃত্বত কষ্ট কৰি আছে, ৰকিবুল ছাৰ কষ্ট কৰি আছে। ভাবো যে অসমত কংগ্ৰেছ চৰকাৰ হ'ব। কিন্তু এলায়েন্সৰ ক্ষেত্ৰত আজি তৰুণ গগৈ ছাৰ যদি জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে আৰু অলপ আগবাঢ়ি থাকিলে হয়। কনফাৰ্মেশ্যন ক্লিয়াৰ থাকিলেহেঁতেন, ভাল লাগিলেহেঁতেন। ঠিকে। এইকাৰণে আজি আপোনালোকে দেখাই পাইছে যে তৰুণ গগৈ ছাৰ যেতিয়াৰ পৰা 3 মাহ ধৰি প্ৰায় GMCত আছিলে, বিভিন্ন সময়ত মই দেখা কৰিছো, ব্যক্তিগত কথা পাতিছো, এনেকুৱা কথা কৈছে লোকেল শিঙি, লোকেল মাগুৰ, লোকেল যিবিলাক শাক পাচলি আৰু মুৰ্গীৰ চানা, কুচিয়া, এইবিলাক লোকেলবিলাক হ'লে ব্লাড পিউৰিফাই কৰে। তেতিয়া মই মাজে মাজেতো মই সদায় দি থাকিছিলে আপুনি। যেতিয়া তেওঁ মুখ্যমন্ত্ৰী আছিল, মই বিৰোধী আছিলো যদিও মই মাজে মাজে আহি তেখেতৰ খবৰ লৈছো, দিছো আৰু তেখেতে সেইটো বিৰাট ভাল পাইছে, মোক মৰম কৰিছে আৰু ঘৰুৱাভাৱে মোক বিৰাট বিশ্বাস কৰিছে। ইভেন মোৰ সৈতে একেলগে খাইছো। যেতিয়া এইবাৰ লাষ্টত হাউলিত বৰপেটাত গৈছিল, তেখেতে মোৰ ঘৰৰ পৰাই আমি খাদ্যবস্তু আনিছিলো আৰু তেওঁক সুন্দৰভাৱে একেলগে আহাৰ গ্ৰহণ কৰিছো। ধন্যবাদ জ্ঞাপন ঘৰুৱা কৰিছো। এটা পৰিৱেশ পৰিস্থিতি তেওঁ নিশ্চয় আলোচনা কৰিছিল। আজি তেখেতে 3 দিন ধৰি মই GMCত সদায় অহা যোৱা কৰি আছো, কথা যেতিয়া ক'ব নোৱাৰে, আগতে কথা কৈছিলে, সমষ্টি কথা সুধিছিলে, বিচনাত শুই থাকিব, সমষ্টি কথা খবৰ লৈ আছিলে, আৰু ৰাজনৈতিকভাৱে খা খবৰবোৰ লৈয়ে আছিল তেতিয়ালৈকে। দলৰ ঠিকে, ধন্যবাদ জ্ঞাপন কৰিছো ৰহিম ডাঙৰীয়া।